আসলে সঁচা সঁচিকে বাংলাদেশী খেদিছে নেকি কেইজন বাংলাদেশী আসলে খেদিলে সেই কথা বতৰালৈ আমি জানিব লাগিব আপোনালোকে উচ্ছেদ অভিযানটো দেখিছে টিভিত তাৰ পাছত আপোনালোকে ভাবিছে নেকি যিবিলাক উচ্ছেদ কৰা হৈছে হাজাৰ হাজাৰ মানুহ বাংলাদেশলৈ আপোনাৰ খেদি পঠিয়াইছে তেনেকে বুলি ভাবিছে নেকি আপোনালোকে খেদি পঠিওৱা নাই মই কৈছো যে 1 কিলোমিটাৰ 2 কিলোমিটাৰ 10 কিলোমিটাৰ আঁতৰলৈকে তেওঁলোকক খেদিছে তাৰ পাছত এই মানুহখিনি তাতে আছে সন্দেহযুক্ত বাংলাদেশী সজাই একাংশ মুছলমান লোকক উচ্ছেদ কৰা হৈছে সেইটো প্ৰায়বিলাক সংগঠনে ইতিমধ্যে সমৰ্থন জনাইছে আমি লক্ষ্য কৰিছো এইবিলাক আৰু আমি সমৰ্থন নাই জনোৱা আমি সমৰ্থন নজনোৱাৰ কাৰণটো কি সেইটো আসলতে অলপ আলোচনা কৰা দৰকাৰ যে আমি লক্ষ্য কৰিছো যে বিজেপি চৰকাৰৰ দিনত বিভিন্ন উচ্ছেদ অভিযান চলিছে বাংলাদেশী খেদিম বুলি তেওঁলোকে শাসনৰ গাদীত বহিছে গতিকে উচ্ছেদ অভিযানবিলাক চলিছে মানে আপাত দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে সেইবিলাকতো ঠিকই আছে যেন লাগে কিন্তু আপোনালোকে চাব যে বিজেপিৰ দিনত 2016 চনত যেতিয়া সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হ'ল প্ৰথমবাৰৰ কাৰণে বিজেপি চৰকাৰ আহিলে জাতি মাটি ভেটিৰ স্লোগান লৈ তেওঁলোকে গাদীত বহিলে তাৰ প্ৰথম যেটো উচ্ছেদ অভিযান বাংলাদেশী খেদা পাৰ্টিৰ উচ্ছেদ অভিযানটো আৰম্ভ হৈছিল 2016 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আপোনালোকে নিশ্চয় দেখিছে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাংলাদেশীয়ে আগ্ৰাসন চলাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটি দখল কৰিলে তেনেকে এটা প্ৰপাগাণ্ডা কৰি সেই সকল লোকক বাংলাদেশী সজাই আপোনাৰ উচ্ছেদ কৰা হৈছিল আৰু সেই উচ্ছেদটোৰ ৰিজাল্টটো আমি অলপ পাতি লম তেওঁলোকে উচ্ছেদ যে কৰে বাংলাদেশী সজাই সেই মানুহবিলাক বাংলাদেশী হয় নে নহয় তেওঁলোকৰ কাম কাজৰ জৰিয়তে তাৰ প্ৰমাণটো আপোনালোকে পাব যে 2016 চনত যেতিয়া প্ৰথমবাৰৰ কাৰণে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উচ্ছেদ অভিযান চলাইছিল সেই অঞ্চলবিলাক আপোনালোকে জানে বান্দৰডুবি পালখোৱা দেউচুৰচাং এই তিনিটা অঞ্চলত উচ্ছেদ অভিযানটো চলাইছিল আৰু টোটাল তাত 2500 বিঘাত উচ্ছেদ চলিছিল আৰু 330টা আসলতে পৰিয়াল আছিল গভৰ্ণমেণ্ট তথ্য কৈ আছো আৰু সেই লোকসকলক উচ্ছেদ কৰাৰ সময়ত যিদৰে আসলে বাংলাদেশী সজোৱা হৈছিল তাৰ পাছতে আপোনালোকে দেখিব সেই লোকসকল এতিয়া আসলে ক'ত গ'ল সন্দেহযুক্ত বাংলাদেশী খেদিছে বুলি আমি সকলোৱে সমৰ্থন দিলো পিছে সেই মানুহবিলাক ক'ত গ'ল এতিয়া আপোনালোকে যদি চাই সেই যে আপোনাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি যেটো ৰাস্তা গৈছে উজনি অসমলৈ যেটো হাইৱে গৈছে তাৰ লেফট সাইডে পূৰ্বতে সেই মানুহবিলাকে বসতি স্থাপন কৰি আছিল আৰু উচ্ছেদ হোৱাৰ পাছত সেই মানুহখিনিক আপোনাৰ দক্ষিণ সাইডলৈ অৰ্থাৎ ৰাইট সাইডলৈ সেই মানুহখিনি লৈ গৈছিল বৰ্তমান সময়ত সৰকাৰি অবিবহিত আপোনাৰ ভূমিত সেই লোকসকলে বসবাস কৰি আছে আপোনালোকে জানে সেই কথা আৰু আপোনালোকক এটা কথা কৈছে আমি উচ্ছেদটো তেওঁলোকৰ উচ্ছেদটো যে নাটক সেই কথাবিলাক আমি জানো আৰু যিবিলাক মানুহক সন্দেহযুক্ত বাংলাদেশী সজাই সেইবিলাক বাংলাদেশী যদি হয় সেই বাংলাদেশী বিলাক বাংলাদেশলৈ পঠিওৱাৰ ব্যৱস্থা নকৰি আপোনাৰ হাইৱেৰ লেফট সাইডৰ পৰা আপোনাৰ ৰাইট সাইডলৈ যে পঠিয়াই তাতে সংস্থাপন দি থৈছে সেই কথাটো আপোনালোকে বুজি লওক আমি সমৰ্থন নজনাৰ কথাটো সেইটোৱে যে এইবিলাক মানুহ সন্দেহযুক্ত বাংলাদেশী বুলি সাধাৰণ ৰাইজৰ সমৰ্থনহে লয় তাৰ পাছত তেওঁলোকে সেই মানুহবিলাক বাংলাদেশলৈ পঠিওৱাৰ ব্যৱস্থাটো নকৰি হাইৱেৰ আপোনাৰ বাওঁফালৰ পৰা সোঁফাললৈ তেওঁলোকে পঠিয়াই মেলি তাতে গভৰ্ণমেণ্ট ল্যান্ডতে আপোনাৰ বৰ্তমান সময়ত সংস্থাপন দি থৈছে আৰু তাৰ লগে লগে আপোনালোকে এটা কথা চাব গভৰ্ণমেণ্ট তথ্য কৈ আছো চৰকাৰী তথ্য অনুসৰি কাজিৰঙাত যিসকল লোকক উচ্ছেদ কৰা হৈছিল 330টা পৰিয়াল 2500 বিঘা মাটি তাৰে আপোনাৰ ক্ষতিপূৰণ হিচাপে প্ৰতিটো পৰিয়ালক 10 লাখ টকাকৈ আসলে তাত কম্পেনসেশন দিয়াৰ ব্যৱস্থা কৰিছে কাজিৰঙাৰ উচ্ছেদটোত আপোনালোকে চাব 10 লাখ টকা পাৰ ফ্যামিলিক তেওঁলোকে কম্পেনসেশন দিছে মানে ক্ষতিপূৰণ দিছে পুনৰ সংস্থাপন ক'ত দিলে মই ক'লো যে কাজিৰঙাৰ আপোনাৰ লেফট সাইডৰ পৰা ৰাইট সাইডে দি থৈছে আৰু সেই অঞ্চলবিলাকৰ নামটো আমি কৈ দিব পাৰো যে তেওঁলোকক বৰ্তমান সময়ত বৰদলং চিকনি গৰুবন্ধা সেই অঞ্চলবিলাকত তেওঁলোকে বৰ্তমান সময়ত সংস্থাপিত হৈ আছে আৰু ক্ষতিপূৰণৰ কথাটো কৈ আছিল ক্ষতিপূৰণ বৰ্তমান সময়লৈকে আমি গভৰ্ণমেণ্ট তথ্য যেটো পাইছো যে তাৰ যিসকল লোক প্ৰতিটো পৰিয়ালক 10 লাখ টকাকে তেওঁলোকক ক্ষতিপূৰণ দিয়া হৈছে আৰু আপোনাৰ যিবিলাক সেই উচ্ছেদৰ বিৰুদ্ধে প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিছিল সেই সময়ত ইনজিউৰ হৈছিল বহু মানুহৰ আসলতে আঘাত হৈছিল আঘাত হোৱা ব্যক্তিসকলক আপোনাৰ সেই কাজিৰঙাত যেটো সন্দেহযুক্ত বাংলাদেশী যিসকলে প্ৰতিবাদ কৰিছিল সেই প্ৰতিবাদ কৰা সকলক আপোনাৰ এভিকচনৰ সময়ত প্ৰতিবাদ কৰা লোকসকলক 3,04,000 টকাকৈ আসলতে আপোনাৰ ইনজুৰি হোৱা মানুহবিলাকৰ চিকিৎসাৰ কাৰণে তেওঁলোকে
কম্পেনসেশন দিছিল গতে ৰিজাল্টটো পাই গল প্ৰথম বিজেপি চৰকাৰ দিনত হোৱা এভিকশন ড্ৰাইভ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হৈছিল 2500 বিঘা মাটিত হৈছিল 330টা পৰিয়ালৰ আপোনাৰ এভিকশন হৈছিল তাৰে গুটেই কেইটাৰে আসলতে ৰিসেটেলমেন্টৰ ব্যৱস্থা কৰিলে আৰু আপোনাৰ প্ৰতিটো পৰিয়ালক 10 লাখ টকাকৈ ক্ষতিপূৰণ দিলে আৰু ইনজুৰি হোৱা ব্যক্তিসকলক 3,04,000 টকাকৈ আপোনাৰ ক্ষতিপূৰণ দিলে হেতু হৈছে আপোনাৰ বিজেপি চৰকাৰ নীতি আপোনালোকক দেখুৱাই দিলে সন্দেহযুক্ত বাংলাদেশী সেই বাংলাদেশীলে নপঠিয়া বাংলাদেশলৈ নপঠিয়া সেই বাংলাদেশীক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যিটো ৰাষ্ট্ৰীয় ঘাইপথৰ লেফট সাইডৰ পৰা ৰাইট সাইডত আপোনাৰ সংস্থাপন দি থৈছে গতে সেই কথাবিলাক বুজি লওক তাৰ পাছৰ যিটো এভিকশন ড্ৰাইভ সেইখিনিও একেটাই কথা যে আমাৰ মানুহৰ সাধাৰণ মানুহৰ সমৰ্থন লবৰ কাৰণে বাংলাদেশী বুলি কয় কিন্তু বাংলাদেশী যদি হয় তেনেহলে কিয় বাংলাদেশলৈ নপঠিয়ায় তেওঁলোকক লগে লগে যে সংস্থাপনৰ ব্যৱস্থাটো কৰি দিয়ে সেই বেসিক কথাটো আমি জনাত দৰকাৰ সেই মূল কথাটো নজনাকে এনে হিমন্ত বিশ্ব শৰ্মাই এভিকশন কৰিছে সমৰ্থন জনাই দিয়াটো চকুমুদি সেইটো মানে সচেতন নাগৰিকৰ লক্ষণ হ'ব নোৱাৰে গতিকে নেক্সট যিটো এভিকশন ড্ৰাইভ প্ৰথমটো কলো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তাৰ পাছৰ এভিকশন ড্ৰাইভ আপোনালোকে জানে হেতু নিশ্চিতভাৱে গৰুখতি বহুত ডাঙৰ এটা আপোনাৰ এভিকশন ড্ৰাইভ হৈছিল গৰুখতিৰ এভিকশন ড্ৰাইভ আপোনালোকে নিশ্চয় সকলোৱে মন কৰিছিল যে সেই সকলোকো সন্দেহযুক্ত বাংলাদেশী সজাইছিল আৰু তেওঁলোক ক'ত গলে গৰুখতিৰ প্ৰকল্পৰ কাৰণে উচ্ছেদ যে চলাইছিল সেই উচ্ছেদ চলোৱা ব্যক্তিসকল ক'ত এতিয়া সেই লোকসকলক আপোনাৰ গৰুখতি প্ৰকল্পৰ বাবে যেতিয়া উচ্ছেদ অভিযানটো চলাইছিল সেই উচ্ছেদ অভিযানটো আপোনালোকে জানে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ দিনতে হৈছিল আৰু গৰুখতি প্ৰকল্পৰ বাবে যি উচ্ছেদ হৈছিল তাত টোটাল মাটিৰ পৰিমাণটো আছিল 7,853 বিঘা 7,853 বিঘা মাটি আৰু আপোনাৰ এভিক্টেড ইন্ডিভিজুৱেলছ আছিল এভিকশন হোৱা মানুহৰ সংখ্যাটো আছিল 2,166 2166 টোটাল এভিকশন হোৱা মানুহৰ সংখ্যাটো আৰু বৰ্তমান সময়ত সেই জিলা সন্দেহযুক্ত বাংলাদেশী সজাই গৰুখতি প্ৰকল্পৰ কাৰণে উচ্ছেদ অভিযানটো চলাইছিল সেই লোকসকলক বৰ্তমান সময়ত দলগাঁও যিটো ৰেভিনিউ সাৰ্কল আছে চিপাঝাৰৰ দলগাঁও ৰেভিনিউ সাৰ্কলত সেই এভিকশন হোৱা 2051টা পৰিয়ালক বৰ্তমান সময়ত পুনৰ সংস্থাপন দিছে বাংলাদেশী সজাই উচ্ছেদ কৰিছিল ৰাইজৰ সমৰ্থনটো লৈ আপোনাৰ ভোটটো ললে তাৰ পাছত সেই মানুহবিলাকক সেই গৰুখতি যিটো অঞ্চল সেই অঞ্চলৰ পৰা আপোনাৰ কলৈ লৈ গল দলগাঁও ৰেভিনিউ সাৰ্কল চিপাঝাৰ তাত বৰ্তমান সময়ত তেওঁলোক সংস্থাপিত হৈ আছে গতিকে এনেকৈ আপোনাৰ বিজেপি চৰকাৰৰ যিটো উচ্ছেদ অভিযানৰ নীতি উচ্ছেদৰ পূৰ্বে তেওঁলোক বাংলাদেশী সজোৱা হয় তাৰ পাছত অলপ দিনৰ পাছত সেই উচ্ছেদিত লোকসকলক আপোনাৰ পুনৰ সংস্থাপন দিয়া হয় এঠাইৰ পৰা আন ঠাইলৈ লৈ গৈ তাতে আপোনাৰ পুনৰ সংস্থাপন দিয়া হয় ক্ষতিপূৰণ দিয়া হয় তাৰ পাছত আপোনালোকে কেনেকৈ সেই উচ্ছেদ কাৰ্যটো আপুনি সমৰ্থন কৰিব গতে কোনো ধৰণৰ পাৰ্মানেন্ট সেটেলমেন্টৰ ব্যৱস্থা নাই যদি সন্দেহযুক্ত বাংলাদেশী হয় তেনেহলে বাংলাদেশলৈ পঠিওৱাৰ ব্যৱস্থাপনাটো নকৰি উচ্ছেদ হৈ থকাৰ সময়ছোৱাত ৰাইজৰ সমৰ্থনটো ললে তেওঁলোকৰ পলিটিক্যাল বেনিফিট হ'ল তাৰ পাছত আপোনাৰ সেই মানুহখিনি আকৌ থাকি গল তাতে সংস্থাপন কৰি থৈ দিয়ে গতে ৰিজাল্ট বিহীন এটা আপোনাৰ উচ্ছেদ অভিযানক আমি কোনো কাৰণতে সমৰ্থন জনাব নোৱাৰো গুটে অসমৰ 100% মানুহে মানে 99% মানুহে হে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ উচ্ছেদ অভিযানটো সমৰ্থন জনালেও আমি কেতিয়াও সমৰ্থন নজনাও এটা ভোট বেংকৰ স্বাৰ্থত 26ৰ নিৰ্বাচন আছে গতিকে এতিয়া সংখ্যালঘু লোকসকলক বাছি উচ্ছেদ কৰিছে যাতে সংখ্যাগুৰু মানুহৰ সমৰ্থনটো পায় আৰু এটা কথা আপোনালোক জনাই দিম যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত বাংলাদেশী খেদা পাৰ্টিৰ চৰকাৰৰ দিনত কেইজন বাংলাদেশী আসলতে খেদা হল সেই তথ্যও আছে আমাৰত সেই কথা বতৰা আপোনালোকৰ লগত আলোচনা কৰিম কংগ্ৰেছৰ দিনত বেছিকৈ আসলে বাংলাদেশী বিতৰণৰ ব্যৱস্থা হলনে বিজেপি পৰিৱৰ্তনকামী জাতি মাটি ভেটি ৰক্ষাৰ স্লোগান দি যি চৰকাৰ আহিছিল সেই চৰকাৰ বেছি বাংলাদেশী খেদিলে সেই আলোচনা আমি পৰৱৰ্তী সময়ত কৰিম আৰু নেক্সট যেটো আপোনাৰ এভিকশন ড্ৰাইভ প্ৰথম মই কলো যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান নেক্সট কলো আপোনাৰ গৰুখতি প্ৰকল্পৰ কাৰণে চিপাঝাৰত হোৱা উচ্ছেদ তাৰ পাছত লেটেষ্ট যেটো আপোনাৰ চলি থকা উচ্ছেদ অভিযান আপোনালোকে জানে বিলাখীপাৰা ধুবুৰী জিলাৰ বিলাখীপাৰা সাপৰত হোৱা এভিকশন ড্ৰাইভ আৰু লগতে আপোনাৰ গোৱালপাৰাত হোৱা এভিকশন ড্ৰাইভ গতিকে এই যে এভিকশন বিলাক চলি আছে সন্দেহযুক্ত বাংলাদেশী বুলি আপোনাৰ প্ৰচাৰ কৰা হয় টিভিত সকলোৱে
হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ কথা বতৰাবিলাক কৈছে সেইমতে সকলোৱে মানি চলি আচলতে এভিকশ্যনবিলাক সমৰ্থন জনাইছে যোৱাকালি আমি লক্ষ্য কৰিছোঁ ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ এই এভিকশ্যন কৰা যিটো কাৰ্যসূচী তাৰ সমৰ্থনত প্ৰতিবাদী ৰেলী উলিয়াইছে তেওঁ সমৰ্থন জনাইছে এনেকুৱা বহুত কাৰ্যসূচী চলিছে মানে খেদৈ খেত মিয়াক খেত তেনেকুৱা ধৰণৰ শ্লোগান আমি দেখিছোঁ গতিকে খেদৈ খেত বুলি কৈ আপোনাৰ আজি ধৰক 5 কিলোমিটাৰ আঁতৰলৈ খেদি দিলে আপোনাৰ সলিউশন হ'ব নেকি উচ্ছেদ হোৱা ঠাইৰ পৰা 10 কিলোমিটাৰ আঁতৰলৈ খেদি দিলে সলিউশন হ'ব নেকি আমাৰ বিদেশী সমস্যাটো নাইকিয়া হৈ যাব নেকি এতিয়া আপোনাৰ কাজিৰঙাৰ ক্ষেত্ৰতো আপোনালোক কলোৱে যে হাইৱেৰ লেফট সাইডৰ পৰা ৰাইট সাইডে লৈ গুচি গ'ল হেতুত আমাৰ কি সমস্যা সমাধান হ'ল বেদখল মুক্ত হৈ গ'ল নেকি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আজি আপোনাৰ যেটা এভিকশ্যন চলাই আছে বা গৰুখুটিৰ যেটা এভিকশ্যন হ'ল সেই গৰুখুটি প্ৰকল্পৰ কাৰণে য'ত এভিকশ্যন হ'ল তাৰ পৰা অলপ দূৰলৈ লৈ গ'ল দলগাঁৱলৈ লৈ গ'ল সেই একেখন জিলাতে তেওঁলোক আকৌ পুনৰ সংস্থাপন হৈ আছে গতিকে সেই ব্যৱস্থাপনা আপুনি কেনেকৈ সমৰ্থন জনাব আৰু এটা কথাটো মই কৈ আছিলোঁ যে ৰিচেণ্ট যেটো এভিকশ্যন ড্ৰাইভ চলি আছে সেইটো চলি আছে আপোনাৰ গোৱালপাৰা জিলাত আৰু আপোনাৰ ধুবুৰী জিলাৰ চাপৰ বিলাসীপাৰা আৰু চাপৰৰ কথাটো আপোনালোকে নিশ্চয় দেখা পালে লগে লগে ৰিহেবিলিটেশ্যনৰ ব্যৱস্থাপনা কৰিছে জুলাই মাহৰে আপোনাৰ এভিকশ্যন ড্ৰাইভটো এই মাহতে এভিকশ্যন ড্ৰাইভটো হৈছিল লগে লগে আমি ৰিহেবিলিটেশ্যনৰ কাৰণে গভৰ্ণমেণ্ট নটিফিকেশ্যন দেখিছোঁ এফালে দিয়ে আপোনাৰ এভিকশ্যন তাৰ লগে লগে পুনৰ সংস্থাপনৰ নটিফিকেশ্যন চৰকাৰী যে ফাইনেন্সিয়েল কম্পেনসেশন দিয়া হৈছে চাপৰ বিলাসীপাৰ যেটো এভিকশ্যন হৈছিল পাৰ ফ্যামিলি 50,000 টকাকৈ আপোনাৰ ফাইনেন্সিয়েল এসিস্টেন্স দিয়া হৈছিল তাতে আপোনাৰ পত্তা থকা মানুহ যথেষ্ট আমি পাইছিলো সেই কথা আপোনালোকৰ সন্মুখত আমি কৈছোই আগতে গতিকে সেই লোকসকলকো বৰ্তমান সময়ত আপোনাৰ আলগা ভিলেজ আথানি ৰেভিনিউ সাৰ্কলত তেওঁলোকক সংস্থাপন কৰা হৈছিল যিসকলক আচলতে তাত 1000 পৰিয়ালক তাত এভিকশ্যন কৰাৰ যেটো আমি তথ্য পালো সেই 1000 পৰিয়ালৰ এভিকশ্যন হোৱা এই 1000 পৰিয়ালৰ কাৰণে আথানি যেটো ৰেভিনিউ সাৰ্কল তাতে তেওঁলোকক 300 বিঘা মাটি ৰিহেবিলিটেশ্যনৰ কাৰণে চৰকাৰে ইতিমধ্যে গভৰ্ণমেণ্ট নটিফিকেশ্যন প্ৰেৰণ কৰিছে গতিকে প্ৰতিটো ক্ষেত্ৰত আপোনালোকে নিশ্চয় দেখা পাইছে যে এই এভিকশ্যন ড্ৰাইভটো চৰকাৰে যেনেকৈ প্ৰচাৰ কৰে হিমন্ত বিশ্ব শৰ্মাই যি ধৰণৰ প্ৰচাৰ কৰে ঠিক তেনেকুৱা ধৰণৰ নহয় হেতু আসলতে এভিকশ্যন ড্ৰাইভ বিলাক কৰি থকা হৈছে আমাৰ সাধাৰণ যিবিলাক মানুহ এটাতো বহুতে কৈ আছে টিভি বিলাক চাইছে মোবাইলত দেখিছে হিমন্ত বিশ্ব শৰ্মাই যেটো কথা কৈছে হসা গোপীনাথ বৰদলৈৰ পাছত তেৱে আসলতে অসমত এনেকৈ এগৰাকী মুখ্যমন্ত্ৰী যি বিদেশী প্ৰবজন ৰোধ কৰিবৰ কাৰণে প্ৰয়োজনীয় ব্যৱস্থাপনা কৰিছে তেনেকুৱা ধৰণৰ কথা বতৰা বহুতে আসলতে চৰ্চাই কৰিছে এতিয়া বহুত ভাল কৰিছে বুলি এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ খেদি দিলে বিদেশী সমস্যা সমাধান হ'ব নেকি সেই কথাটো কক আপোনালোকে এনে সমৰ্থনটো জনাই নিদিব এটা হিমন্ত বিশ্ব শৰ্মাৰ উচ্ছেদ অভিযানৰ ৰিজাল্টটো তেনেকুৱা মানে এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ খেদা জিলাখন একে থাকি যায় তেওঁলোকক যদি বাংলাদেশী বুলি আপোনালোকে চিনাক্ত কৰিছে তেনেহলে তেওঁলোক বাংলাদেশলৈ পঠিয়াৰ ব্যৱস্থা কৰিব লাগে সেই কথাটো আমি বাৰম্বাৰ কৈ আছো এনে নাটকবিলাক কৰি থকাতকৈ নাটকবিলাক যে কৰি আছে সেই নাটকবিলাক কৰি থকাতকৈ প্ৰয়োজনীয় ব্যৱস্থাপনাবিলাক কৰিব লাগে বিদেশী প্ৰবজন ৰোধ কৰিবৰ কাৰণে বিদেশী আগ্ৰাসনৰ পৰা অসমক বচাবৰ কাৰণে যিবিলাক কাৰ্যসূচী লোৱাৰ প্ৰয়োজন পুশবেক নীতিটো কেনেকুৱা আপোনালোকৰ যে বিদেশী প্ৰত্যাপনৰ চুক্তি কিবা আছে নেকি গভৰ্ণমেণ্টৰ তেনেকুৱাতো আমি কোনো কথা বতৰা আমি দেখা নাই এতিয়া আপোনালোকে চাব দে এটা কথা মই পাতিম বুলি ভাবি আছো আপোনালোকৰ লগত যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত আসলতে হসাহচিকে বাংলাদেশী খেদিছে নেকি কেজন বাংলাদেশী আসলতে খেদিলে সেই কথা বতৰালৈ আমি জানিব লাগিব আপোনালোকে উচ্ছেদ অভিযানটো দেখিছে টিভিত তাৰ পাছত আপোনালোকে ভাবিছে নেকি যিবিলাক উচ্ছেদ কৰা হৈছে হাজাৰ হাজাৰ মানুহ বাংলাদেশলৈ আপোনাৰ খেদি পঠিয়াইছে তেনেকৈ বুলি ভাবিছে নেকি আপোনালোকে খেদি পঠিওৱা নাই মই কৈছো যে 1 কিলোমিটাৰ 2 কিলোমিটাৰ 10 কিলোমিটাৰ আঁতৰলৈকে তেওঁলোকক খেদিছে তাৰ পাছত এই মানুহখিনি তাতে আছে সেই কথা বতৰাবিলাক আপোনালোকে বুজি লওক নুবুজাকে এনে আসলতে বিজেপি চৰকাৰ সমৰ্থনটো দি হিমন্ত বিশ্ব শৰ্মাক বচাই নিব আপোনালোকে গতিকে সেই কথা বতৰাবিলাক কলো আৰু আমাৰ ওচৰত এটা তথ্য আছে যে হসাহচিকে বিজেপি চৰকাৰ কেইজন বাংলাদেশী খেদিলে আজিৰ দিনটোলৈকে আপোনালোকে যদি চাই যে বৰ্তমান সময়লৈকে আমি বিজেপি চৰকাৰে 10টা বছৰ যদি চাওঁ 9টা বছৰ আৰু 6 মাহ গৈছে গতিকে 9 বছৰ তেওঁলোকৰ বিদেশী খেদা পাৰ্টিৰ এতিয়ালৈকে যিমান পুশবেক কৰিলে যিমান আসলতে বাংলাদেশলৈ পঠিয়ালে বিজেপি চৰকাৰ 9 বছৰত 9.5 বছৰ হৈ গ'ল
৭,৪০০ জনক এতিয়ালৈকে পুছবেক কৰিছে ইয়াৰ আগতে আপোনাৰ কংগ্ৰেছৰ আপোনাৰ 15 বছৰীয়া শাসনকাল আছিলে এজিপিৰ 10 বছৰীয়া শাসনকাল আছিলে সেই সময়তো কিন্তু যথেষ্ট সংখ্যক আপোনাৰ পুছবেক কৰা হৈছিল বাংলাদেশী বিতৰণ কৰা হৈছিল বাংলাদেশলৈ পঠিওৱা ব্যৱস্থা হৈছিল আপোনালোকে যদি চাই যে 1985 চনত যেতিয়া অসম চুক্তি হৈছিল অসম চুক্তিৰ পাছত অসম চুক্তিৰ পৰা ধাৰাবাহিকভাৱে প্ৰতিখন চৰকাৰে কম বেছি পৰিমাণে বিদেশী বিতৰণ কৰিছে সেই তথ্য যদি চাই আপোনাৰ 2024 চনলৈকে আপোনাৰ বাংলাদেশী বিতৰণ কৰা হৈছিল 30,113 জন এই 30,113 জন তাৰ পাছত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এইকেইদিন যে আপোনাৰ উচ্ছেদ কৰাৰ সমান্তৰালভাৱে বাংলাদেশী খেদি আছিল এই বাংলাদেশী খেদা প্ৰায়বিলাক বাংলাদেশী আপোনাৰ ভাৰতীয় নাগৰিকো হৈ গ'ল আপোনালোকে নিশ্চয় জানে সেই কথা খাইৰুল ইছলাম এগৰাকী শিক্ষক সেইজনও খেদিছিল নো মেন্স ল্যান্ডত ৰাখিছিল তাৰ পাছত 24 ঘণ্টাৰ পাছত সেই সন্দেহযুক্ত বাংলাদেশী ভাৰতীয় হৈ গৈছিল তেওঁ আকৌ ঘূৰাই আনিছিল সেই কথা বতৰাবিলাক আপোনালোকে নিশ্চয় জানে গতিকে এইকেইদিন হিমন্ত বিশ্ব শৰ্মাই মানে বাংলাদেশী খেদি আছে এইকেইদিন কিমান খেদিলে যে এইকেইদিন বাংলাদেশী এতিয়ালৈকে 330 জন খেদিলে 330 জনক খেদি আপোনাৰ 3 লাখ মান বাংলাদেশী খেদাৰ নিচিনা নাটক কৰে মানে সেই কথা বতৰাবিলাক বুজি লওক এনেও আগৰ চৰকাৰবিলাকৰ দিনতো বাংলাদেশী এনেকৈ খেদা হৈছিল মই কৈছো যে 85 চনৰ পৰা 2024 লৈকে এই 25 চনত কৈছো 330 জন বাকি আপোনাৰ 85 চনৰ পৰা 2024 চনলৈকে আপোনাৰ হৈছিল 30,113 জন বিদেশী খেদা হৈছিল বাংলাদেশী গতিকে সেই কথা বতৰাবিলাক আপোনালোকে জানিব হিচাপটো মই দিছোৱে যে বিজেপি চৰকাৰৰ শাসনলৈ অহাৰ পাছত হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আৰু সৰ্বানন্দ সোণোৱাল এই দুইখন চৰকাৰৰ দিনত 9.5 বছৰত 7,400 জন বিতৰণ কৰা হৈছিল সেইটোৱে কথা তাৰ আগতে কিন্তু আপুনি যদি চাই আপোনাৰ 85 চনৰ পৰা এই 24 চনত সেই সময়ছোৱাটো আপোনাৰ প্ৰায় 20,000তকৈ বেছি সন্দেহযুক্ত বাংলাদেশী বিতৰণ কৰা হৈছে পুছবেক কৰা হৈছে এই কথাবিলাক আমি জানিব লাগিব গতিকে এনে আপুনি টিভিত দেখি টিভিত কেইজনমান এংকৰে চিঞৰ বাখৰ লগাই দিলে আপুনি নাভাবিব যে যিবিলাক মানুহক দেখুওৱা হৈছে এই মানুহবিলাক বৰ্ডাৰৰ সীমা পাৰ কৰে বাংলাদেশত থৈ আহিছে বুলি আপোনালোকে নাভাবিব কেতিয়াও এনেকৈ বাংলাদেশী বিতৰণ কৰিব পৰা নাযায় সেই কথাটোৱে কৈ আছো যে যিখন দেশৰ পৰা আসলে বাংলাদেশী বুলি কল ডেফিনেটলি বাংলাদেশৰ পৰা আহিব লাগিব বাংলাদেশী হোক পাকিস্তানী হোক আফগানিস্তানী হোক বা য'ৰ পৰাই নহওক নেপালী হোক নেপালৰ প্ৰশাসনী হোক যিবিলাক বিদেশী বুলি কৈছো তেওঁলোকক বিতৰণ কৰিবৰ কাৰণে আপোনাৰ সেই দেশখনৰ লগত য'ৰ পৰা আহিলে তেওঁলোকৰ লগত এখন বুজাবুজি চুক্তি হ'ব লাগিব প্ৰত্যাৰ্পণ চুক্তি হ'ব লাগিব আসলতে ইয়াৰ পৰা যিসকলে ইয়াত অবৈধভাৱে প্ৰৱেশ কৰিলে অসমত তেওঁলোকক এক্সপালচন কৰিবৰ কাৰণে ইয়াৰ পৰা বিতৰণ কৰিবৰ কাৰণে এটা চুক্তি চৰকাৰৰ মাজত হ'ব লাগিব সেই বুজাবুজি চুক্তিৰ ভিত্তিতহে আসলতে পঠিয়াব পৰা এটা ব্যৱস্থা হয় গতিকে এনে আপুনি এনেকৈ টিভিত প্ৰচাৰ কৰি থাকিলে আপোনাৰ বাংলাদেশী অসমত সংস্থাপিত হৈ থকা বাংলাদেশীবিলাক বাংলাদেশত নাযায় সেই প্ৰয়োজনীয় ব্যৱস্থাপনাবিলাক আপোনালোক সকলোৱে বুজি লওক গতিকে এই কথাখিনি দৰকাৰী বুলি ভাবি আপোনালোকৰ সন্মুখত ক'লো গতিকে আমি উচ্ছেদৰ বিৰোধিতা কৰোঁ উচ্ছেদ অমানৱীয় হয় উচ্ছেদ কৰাৰ পাছত আসলতে উচ্ছেদিত লোকেহে বুজে আসলতে ইয়াৰ মৰ্ম বেদনাসমূহ গতিকে আপোনালোকে নিশ্চয় দেখিছে কেৱল সংখ্যালঘু উচ্ছেদ কৰা নাই গোটেই টপিকটো যদিও সংখ্যালঘুৰ ওপৰত ক'লো আপোনালোকে নিশ্চয় দেখিছে প্ৰতিটো উচ্ছেদ অভিযানত কিন্তু সংখ্যাগুৰু মানুহেও উচ্ছেদৰ বলি হ'ব লগা হৈছে আপোনালোকে এটা কথা মই কৈছোৱে যে কাজিৰঙাতো আমাৰ সংখ্যাগুৰু মানুহ আছিলে খিলঞ্জীয়া অসমীয়া মানুহ আছিলে উচ্ছেদৰ সময়ছোৱাত আপোনালোকে সেই কথা বতৰাবিলাক নিশ্চয় জানে আজি লখিমপুৰত উচ্ছেদ অভিযান চলাইছিলে তাতে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ আছে তাতে গুণগুণ চেতিয়াৰ কথা আপোনালোকে জানে গুণগুণ চেতিয়া আছে তেওঁলোকৰ চেতিয়া পৰিয়াল প্ৰায় 13 ঘৰৰ কথা কোৱা হৈছে চাহ জনগোষ্ঠীয় লোক আছে আমাৰ কৈবৰ্ত সম্প্ৰদায়ৰ মানুহ আছে আদিবাসী চাহ জনগোষ্ঠীৰ কথাটো মই ইতিমধ্যে কৈছো গতিকে এনেকুৱা ধৰণে কিন্তু মুছলমানক বাদ দি বেলেগ জনগোষ্ঠীয় আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহো এই উচ্ছেদ অভিযানবিলাকত আসলতে ক্ষতিগ্ৰস্ত হৈছে এই কথাবিলাক আপোনালোকে বুজি লওক উচ্ছেদৰ নীতিবিলাক আপোনালোকে বুজি লওক যে প্ৰথমতে আপোনাৰ আদানিক সোলাৰ পাৱাৰ প্ৰজেক্ট নিৰ্মাণৰ কাৰণে পৰ্বতঝুৰা কুকুৰাঝাৰৰ পৰ্বতঝুৰাত তেওঁলোকে উচ্ছেদ কৰিবলৈ ঠিক কৰিছিল বহুত হাজাৰ হাজাৰ পুলিচ তাত মেলিও দিছিল আপোনালোকে নিশ্চয় দেখিছে তাত ভূমিপুত্ৰ মানুহে নিজৰ গাত পেট্ৰল ঢালি আত্মজাহৰ পৰ্যায়লৈকে যাব খুজিছিল আপোনালোকে এইবিলাক দেখিছে সোশ্যাল মিডিয়াত গতিকে সেই কথা বতৰাবিলাক আছে আজি আপোনাৰ এই কাৰ্বি আংলঙতো আপোনাৰ উচ্ছেদ অভিযান চলিবলৈ গৈ আছিল প্ৰতিবাদ হোৱাৰ কাৰণে এতিয়ালৈকে হৈ উঠা নাই আজি বিভিন্ন জেগাত পলাশবাৰীত ইভেন আপোনাৰ
ৰাভা মানুহৰ মাটি কাঢ়িবলৈ যত্ন কৰিছে আজি আপোনালোকে আৰু এটা কথা চাব যে এই গোটেই উচ্ছেদ অভিযানবিলাক কিন্তু বহিৰাগত বনিয়াক অসমৰ মাটি তুলি দিবৰ কাৰণে কৰি থকা হৈছে সেই উচ্ছেদিত ভূমিসমূহ যিবিলাক উচ্ছেদ হৈছে সেই উচ্ছেদ হোৱা মানুহবিলাক বাৰু তেওঁলোকক বেদখলকাৰী সজাইছে কিন্তু আপোনালোকে চাব যে কাৰ স্বাৰ্থত আপোনালোকে উচ্ছেদ অভিযানটো কৰা দেখিছে আজি আপোনালোকে নিশ্চয় দেখিছে যে উচ্ছেদ কৰাৰ পাছত আমাৰ ভূমিহীন পৰিয়ালকটো সেই মাটিত চৰকাৰী মাটিত সংস্থাপন কৰা নাই আমাৰ লাখ লাখ পৰিয়ালে এটুকুৰা মাটিৰ কাৰণে আজিৰ দিনটো হাহাকাৰ কৰি থাকিবলগীয়া হৈছে গতিকে এই কথা বতৰাবিলাক আমি পাতিব লাগিব যে উচ্ছেদ চলাইছে বুলি কাৰ স্বাৰ্থত উচ্ছেদ চলাইছে সেই কথাবিলাক যদি আপোনালোকে বিবেচনা নকৰি এনে যদি সমৰ্থন কৰি দিয়ে তেতিয়াহ'লে অসমখনক বিক্ৰী কৰি দিব হিমন্ত বিশ্ব শৰ্মাই সেই কথাখিনিকে ক'লো